এটা বিশেষ খবৰত অতিকৈ উদ্বিগ্ন হৈ পৰিছোঁ কাৰণ আমি সকলোৱে জানো যে 2019 চনৰ ডিসেম্বৰ মাহত যেতিয়া নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছিল গাৰ জোৰেৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ জনমতক উপেক্ষা কৰি গৃহীত কৰিছিল সেই সময়ত আমি বাৰম্বাৰ কা আন্দোলনৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আমি তুলি ধৰিছিলোঁ আমি বাৰম্বাৰ কৈছিলোঁ যে নাগৰিকত্ব সংশোধনী আইনত উল্লেখ কৰা কাট অফ ডেট অৰ্থাৎ ভিত্তিবৰ্ষ যি 2014 চনৰ 31 ডিসেম্বৰ বুলি কোৱা হৈছিল সেই তাৰিখটো যিকোনো মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে এখন সংশোধনীৰ জৰিয়তে সলনি কৰিব পাৰিব অৰ্থাৎ ইচ্ছা কৰিলে তেওঁলোকে যিকোনো এটা ডেটলৈকে পিছুৱাই দিব পাৰিব কাৰণ আমি বিজেপি আৰএছএছৰ এজেণ্ডা আমি সেই সময়তে আমি ধৰিব পাৰিছিলোঁ যে বিজেপি আৰএছএছে আসলতে সমগ্ৰ বিশ্বৰ হিন্দু নাগৰিকসকলক তেওঁলোকে ভাৰতবৰ্ষত নাগৰিকত্ব দিব খোজে আৰু তাৰ ভয়াবহ প্ৰভাৱটো পৰিব অসমত কাৰণ আমি সকলোৱে জানো যে অসমত ইমিগ্ৰেণ্ট মাইগ্ৰেশ্যন অৰ্থাৎ বিদেশী প্ৰব্ৰজনৰ অতি ভয়াবহ এটা ৰূপ আমি ইতিমধ্যে সকলো মানুহে জানো যে প্ৰত্যক্ষ কৰি আহিছোঁ বা অনুভৱ কৰি আহিছোঁ বা আমাৰ জনগাঁথনি কেনেকৈ সলনি কৰি দিছে আমি এই কথা বতৰাবিলাক আমি সকলোৱে জানো যাৰ বাবে ছবছৰীয়া অসম আন্দোলন হৈছিল আমি সকলোৱে জানো গতিকে আমি বাৰম্বাৰ কৈছিলোঁ যে নাগৰিকত্ব সংশোধনী আইনে পোনপটীয়াকৈ প্ৰভাৱ পেলাব অসমৰ জনগাঁথনিত অসমৰ জাতি ভাষা সংস্কৃতিৰ ওপৰত